নমস্কাৰ, পুনৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ। আজি তাৰিখটো হৈছে 12 ছেপ্টেম্বৰ, বাৰটো হৈছে শুক্ৰবাৰ। চাওকচোন আকাশখন কেনেধৰণৰ ৰূপ দেখা দিছে। কেতিয়াবা চৰাই চিৰিকটিবোৰ নিস্তব্ধ হৈ পৰে মাতবোৰ, আৰু কেতিয়াবা কোহাল লাগে, আৰু কেতিয়াবা চাওকচোন গছৰ পাত এখিলাও লৰচৰ নহয়। আমি সাধাৰণতে যদি বতাহ মাৰিলে দেখা পাওঁ, চাওক এনে লৰচৰ হয়, কিন্তু আজি নাই। আৰু এই সংকেত আগজাননী কোনে গম পায়? এই পৃথিৱীত মানৱ জাতিৰ ভিতৰত যিবোৰ বনৰীয়া জীৱ জন্তু পশু পক্ষী, সিহঁতে গম পায় যে পৃথিৱীখন মহা বিপদত পৰিবলৈ গৈ আছে। এইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া চতুৰ্দিশে হাহাকাৰ, কোনোদিনে ভাল এটা খবৰ নাহে। হত্যা হত্যা হত্যা। গতিকে এইকাৰণে ক'বলৈ বিচাৰিছোঁ, হয়তো আৰু ভয়ানক ভয়ানক ঘটনা হ'বলৈ গৈ আছে আজি পৃথিৱীত। বাৰে বাৰে কৈছোঁ, এই বিপদৰ সংকেতবোৰ আমি মানৱ জাতিয়ে গম নাপাওঁ, কেৱল পশু পক্ষী চৰাই চিৰিকটিয়ে গম পায়। আজি প্ৰকাশ কৰিছোঁ মই বিশ্ববাসী আৰু সকলো বন্ধু বান্ধৱীলৈ, এতিয়া যদি আমি নিজকে ভগৱানক ভক্তি নকৰোঁ বা ভগৱানক নিবিচাৰোঁ, তেতিয়াহ'লে আমাৰ বিপদ নিশ্চিত। বাৰে বাৰে কৈছোঁ, চাওকচোন গছৰ পাত এখিলাও লৰচৰ নাই। এইকাৰণে কৈছোঁ, এই সৃষ্টিখনত সকলো লৰচৰ কৰিব পৰা শক্তি ভগৱানৰ আছে। ভগৱানে কৰা বুলি ক'লে এতিয়াই পলকতে কাল ধুমুহাৰ আহি অমানিশা মানুহক মাতি আনিব, বিপৰ্যয়। আৰু ঈশ্বৰে যদি কৰে, তেতিয়াহ'লে সকলোৱে নিস্তব্ধভাৱে ৰৈ যাব লাগিব, লৰচৰ নোহোৱাকৈ। গতিকে আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ দৃশ্যবিলাক। চাওকচোন কেনেদৰে নিস্তব্ধ হৈ পৰিছে। এইফালে চৰাই চিৰিকটিৰ কোহাল মাত, আৰু সিহঁতেও এনেকুৱা এটা সময়ত নিস্তব্ধ হৈ পৰে। গতিকে আমি সজাগ থকাটো ভাল, অন্যথা আমি হয়তো তিল তিলকৈ বিদায় ল'ব লাগিব। যদি ভাল লাগে ভিডিঅ'টোৰ লাইক এটা কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ দ্বাৰা যাতে আগুৱাই যাব পাৰোঁ, গতিকে তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত, আপোনালোকক যেন ঈশ্বৰে সদায় আনন্দময় কৰি ৰাখে। আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এইখিনিকে কৈ বিদায় লৈছোঁ। ধন্যবাদ।